তো কেটেন হয় 2017 মডেল হয় গাড়ী একদম কম চলা গাড়ী হয় গাড়ী স্পেটাৰ আনটাচ হয় গাড়ী হয় আছে A1 কণ্ডিশ্যনত হয় এখন গাড়ী আমি আস্কিং ৰাখিছো 3,15,000 হয় নেগোসিয়েশন হৈ যাব হয় ডিসপ্লে লোগো আছে সব আছে একদম গাড়ী টিপটপ বিৰাটেই কন্ডিশন ধুনীয়া হৈ আছে গাড়ি এক টকাৰ কাম নাই লৈ যাওক আৰু চলক টায়াৰ সব আছে একদম 100% টায়াৰ অৰিজিনাল টায়াৰ পাব আৰু গাটো কোনো স্কেচ নাই আৰু এখন আস্কিং কিমান কৈছে এখন আস্কিং ৰাখিছো আমি 3,15,000 অন টেবল নেগোসিয়েশন হৈ যাব ওকে নেক্সট ইফালে আছিলে নেক্সট আহিলে বেলেনো আলফা একদম টপ হয় ভেৰিয়েণ্টটো হয় এখন হয় এখন 360 ডিগ্ৰী কেমেৰাও আহি যায় আৰু হয় গাড়ীখন হৈছে 2025 মোটামুটি 5 মাহ মান পুৰণা গাড়ী হয় হয় আফটাৰ মাৰ্কেট এলয় লগোৱা আছে চাওক হয় আফটাৰ মাৰ্কেট এলয় লগোৱা আছে স্পইলাৰ লগোৱা আছে হয় তো গাড়ী একদম অৰিজিনাল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ একদম অরিজিনাল অৰিজিনাল মেঘালয় পেইণ্টত আছে স্টেশন মেঘালয় স্টেশন মেঘালয় ৰেজিষ্ট্ৰেশ্যন হয় আর এখন আস্কিং কিমান কৈছে এখন আমি আস্কিং ৰাখিছিলো 8,85,000 হয় এখনো আহিলে অলপমান চাই দিম আমি নেগোশিয়েবল প্রাইস কৰাই দিম Hyundai Creta SX অপচনেল খন হয় এখন হয় 2024 মডেল হয় গাড়ী হয় চলিছে অনলি 29,000 কিলোমিটাৰ হয় জানে আপোনালোকে এখন টপ মডেল পেনাৰমিক সানৰুফ গোটেইখিনি আহি যায় কোম্পানী ফিটেড এলয় আহি যায় 360 ডিগ্ৰী কেমেৰা আহি যায় লগ হৈ আছে গাড়ীখন লগ হৈ আছে দেখাব পৰা নাই একদম কেমেৰা চেমেৰা সব ৰেডি পাব আপোনালোকে গাড়ী এখন যদি কোনোবাই ল'ম বুলি ভাবি এখন আমি আস্কিং ৰাখিছো 12,50,000 নেগোশিয়েবল প্রাইস হয় এখন ফাইনান্স হৈ যাব ন ফাইনেন্স হৈ যাব ওকে নেক্সট এগলা আৰু নেক্সট আহিলে এখন i20 হয় i20 আস্ফা অপচনেল খন হয় একদম হয়। টপ ভেৰিয়েণ্টটো হয় হয় এখনত সানৰুফ আহি যায় প্ৰজেক্টৰ হেডলেম্প আহি যায় এখন সানরুফ পাই যাব সানৰুফ আহি যায় এখন সানরুফ পাব চাওতে সানরুফ আছে এখন যদি কোনোবাই ল'ম বুলি ভাবিছে কোম্পানী ফিটেড এলয় আহি যায় পুশ বাটন ষ্টাৰ্ট হয় হয় তাৰপিছত এইখন আমি আস্কিং ৰাখিছো 6,95,000 হয় এইখনো নেগোচিয়েবল হৈ যাব বহুতে বিচাৰি থাকে i20 সানরুফ থাকা i20 বিচাৰি থাকে হয় হয় একদম কম কম বাজেটৰ একদম ভাল কন্ডিশনৰ এখন নেগোশিয়েবল হ'বনে হৈ যাব মেঘালয় ষ্টেচন তাতে ফাইনেন্স হ'ব হৈ যাব ফাইনেন্স হৈ যাব হয় যদি কোনোবাই মেঘালয়ৰ পৰা চাই আছে এখন ফাইনেন্স কৰিব পাৰিব মেঘালয়ৰ একদম কম চলা গাড়ী হয় 36,000 অনলি কিলোমিটাৰ চলিছে 36 চলিছে ন গাড়ী একদম A1 হৈ আছে হয় ডিজায়াৰ হয়। ডিজায়াৰ এখন LXI হয় VXI লৈ কনভাৰ্ট কৰা আছে হয় আফটাৰ মাৰ্কেট এলয় লগোৱা আছে পাৱাৰ হয়। উইণ্ডো 4টা পাৱাৰ উইণ্ডো লগোৱা আছে হয় আফটাৰ মাৰ্কেট ডিসপ্লে লগোৱা আছে হয় গাড়ী হৈছে 2019 মডেল হয় এখন আমি আস্কিং ৰাখিছো 4,55,000 অনলি হয় অন টেবল নেগোচিয়েশন এখনৰ হৈ যাব 4,55,000 55,000 নেগোশিয়েবল প্রাইস নেগোচিয়েবল বহুতে প্ৰাইস নেগোশিয়েবল হৈ যাব আপোনালোকে 2019 মডেল হয় এখন 19 মডেল ন অৱশ্যে টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ আছে আৰু এখন যদি কোনোবাই গাড়ীখন জাষ্ট সোমাইছেহে অ টেফলন চেফলন কৰিব বাকী আছে অলপ ওকে নেক্সট ইফালে আছে নেক্সট আহিলে মহিন্দ্ৰা থাৰ হয় এখন হয়। 2023 একদম লাষ্টৰ গাড়ী হয় মেনুৱেল হয় 4x4 ডিজেলত আছে গাড়ীখন হয় গাড়ী আছে একদম A1 কণ্ডিশ্যনত মডিফাই কৰা আছে হয় দেখাই দিয়া হেডলাইট Modify কৰা আছে গোটেইখিনি headlight। মডিফাই কৰোৱা আছে হয় আৰে ভিতৰৰ ফালে ইণ্টেৰিয়ৰটো দেখাই দিয়া ইণ্টেৰিয়ৰটো দেখাই দি আছো একদম টিপটপ কন্ডিশন টিপ একদম টপ কণ্ডিশ্যন হয় গাড়ী অন কন্ডিশন গাড়ী এক টকাৰ কাম নাই কত প্ৰব্লেম নাই গাড়ী লৈখানে যায় আৰু এইখনৰ আস্কিং কিমান কৈছে এইখনো আমি আস্কিং ৰাখিছিলো 12,80,000 হয় এইখনো অন টেবল Negotiable হৈ যাব। নেগোচিয়েশন কৰাই দিম এখন ফাইনান্স হলে কিমান টকা দেৱান দিব লাগিব যদি প্ৰফাইল ভাল থাকে 1 লাখ হয়। টকা দিলে ওলাই যাব 1 গাড়ী লাখ টকা 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে এখন স্কৰপিঅ এখন হয়। S11 খন হয় হয়। 2022 একদম লাষ্টৰ গাড়ী হয় গাড়ী আছে একদম A1 কণ্ডিশ্যনত হোৱাইট কালাৰত আছে গাড়ী হয় এইখনো আস্কিং ৰাখিছো আমি 12,80,000 হয় এইখনো অন টেবল নেগোচিয়েশন হৈ যাব ডিসপ্লে সব লগোৱা আছে যদি কোনোবাই ল'ম বুলি ভাবি আছে স্কৰপিঅ আৰু এখন S11 ন S11 হয় হয় এখন আস্কিং কিমান কৈছিলে এখন আস্কিং আছে আমাৰ 12,80,000 হয় অন টেবল নেগোচিয়েশন হৈ যাব ওকে টায়াৰ সব আছে একদম ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে গাড়ী এক টকাৰ কাম নাই যদি কোনোবাই ল'ম বুলি ভাবি আছে স্কৰপিঅ S11 ল'ব পাৰিব ভেনু হয় Hyundai Venue Honda Venue 2022 হয় হয় এখন S ভেৰিয়েণ্টটো হয় এখন হয় গাড়ী চলিছে অনলি 47,000 কিলোমিটাৰ হয় এখন আমি আস্কিং ৰাখিছো 6,80,000 হয় অন টেবল নেগোচিয়েশন কৰাই দিম এখনো গাড়ী হয়। বিৰাট ধুনীয়া হৈ আছে গাড়ীখন হয় আৰু এখনৰ যদি কোনোবাই ফাইনান্স কৰাম বুলি ভাবে Finance হৈ যাব। 1 লাখ টকা দিলে হৈ যাব 80,000 দিলে ওলাই যাব যদি 80,000 প্ৰফাইল ভাল দিলে ওলাই যাব। 80,000 দিলে ওলাই যাব ওকে মাত্ৰ 80,000 টকা লৈ আহিলে এখন লৈ যাব পাৰিব Hyundai Venue আৰু নেক্সট ইফালে আছে আৰু নেক্সট আহিলে Chevrolet Beat হয় হয় যদি কোনোবাই কম বাজেটৰ গাড়ী বিচাৰি আছে তো এইখন ল'ব পাৰে হয় 2015 মডেল পেট্ৰল ভেৰিয়েণ্টত আছে LT খন হয় এখন হয় গাড়ী চলিছে খুব কম চলা গাড়ী হয় হয়। 54,000 কিলোমিটাৰ অনলি চলিছে হয় এখন আমি আস্কিং ৰাখিছো 1,85,000 অনলি হয় অন টেবল নেগোচিয়েশন হৈ যাব এখনৰো নেক্সট আহিলে মাৰ্চিডিজ হয় এখন GLC খন হয় এখন হয় 2021 পেট্ৰল ভেৰিয়েণ্টত আছে গাড়ী হয় গাড়ী একদম A1 কণ্ডিশ্যনত আছে হয় দেখাই দিয়ক আপুনি
আৰু এখনৰ ভিতৰ ফালে দেখাই দি আছো হয়। কেনেকুৱা কণ্ডিশ্যন চাব পাইছে একদম ডিসপ্লে একদম টিপটাপ কণ্ডিশ্যন আৰু এখনৰ ইন্টাৰৰ কথা ক'বলৈ একদম টিপটাপ 1 টকাৰ গাড়ী কাম নাই কণ্ডিশ্যন একদম কম আৰু চলা গাড়ী আৰু এখন 44,000 কিলোমিটাৰ অনলি ৰানিং হৈছে গাড়ীখন 44,000 ৰানিং হৈছে ন হয় আৰু এখনৰ আস্কিং কিমান এখন আমি আস্কিং ৰাখিছো 36 লাখ 36 লাখ মান ৰাখিছো হয় নেগোচিয়েবল হৈ যাব ন নেগোচিয়েবল হৈ যাব ওকে নেক্সট এখন নেক্সট আহিলে BMW X5 হয় এখন হয় 2013 মডেল হয় হয় গাড়ী একদম A1 কণ্ডিশ্যনত আছে মেঘালয় ষ্টেচনৰ মেঘালয় ৰেজিষ্ট্ৰেচন হয় হয় এইখন ফাইনেন্স নহব এইখন কেছত ল'ব লাগিব ন হয় এখন কেছত ল'ব লাগিব আৰু এটা কথা কেছত ল'ব লাগিব এখন ফাইনেন্স নহব যদি কোনোবাই কেছত ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব BMW এখন কোনটো মডেল X5 খন হয় এখন আৰু এখন আস্কিং এখন আমি আস্কিং ৰাখিছো 11,50,000 আহক অন টেবল আৰু অলপমান চাই দিম মাৰ্সিডিজ এখন GLE খন হয় এখন হয় GLE 250D খন হয় হয় গাড়ী হৈছে 2017 মডেল নাম্বাৰ চাওক নম্বৰ VIP নম্বৰ লগোৱা আছে হয় গাড়ী আমি আস্কিং ৰাখিছো 26,50,000 হয় আহক অন টেবল নেগোচিয়েচন এখনো কৰাই দিম ওকে সাউন্ড সব अवेलेबल পাই যাব আৰু যদি এখন যদি ল'ম বুলি ভাবি এখন ফাইনেন্স হ'ব নে ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ যাব আৰু যদি কোনোবাই ল'ম বুলি ভাবি এখন ল'ব পাৰিব একদম টিপটাপ কণ্ডিশ্যনৰ গাড়ী 1 পইচাৰ কাম নাইতো নাই নাই এক পইচাৰো কাম নাই টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰিব নে ল'ব কাস্টমাৰে পাৰিব টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি হয় তাৰপিছত পাৰচেজ কৰিব টেকনিচিয়ান আনি দেখাই ল'ব পাৰিব ওকে নেক্সট ইফালে আছিলে নেক্সট আহিলে এখন MG হেক্টৰ হয় হয় এইখন আছে 2023 একদম টপ ভেৰিয়েন্ট হয় গাড়ী আছে ব্লেক কালাৰত হয় টপ ভেৰিয়েন্ট হয় হয় এইখন আমি আস্কিং ৰাখিছো 12,30,000 হয় অন টেবল নেগোচিয়েচন হৈ যাব এখনৰো হয় বহুতে বিচাৰি থাকে একদম বহুত কণ্ডিশ্যন আছে আৰু গাড়ী 1 পইচাৰ কাম নাই যদি কোনোবাই ল'ম বুলি ভাবি ল'ব পাৰিব আৰু এখন ফাইনেন্স কৰা মেলে 2 লাখ টকা দিলে ওলাব নে 2 লাখ টকা ওলাই যাব 2 লাখ টকা ডাউন পেমেণ্ট দিলে এখন লৈ যাব পাৰিব ওলাই যাব আৰু নেক্সট ইফালে আছিলে নেক্সট আহিলে Audi Q5 খন হয় এখন হয় গাড়ী হৈছে 2013 মডেল হয় গাড়ী একদম A1 কণ্ডিশ্যন নাম্বাৰ VIP দেখিছে number গুৱাহাটী আছে। নাম্বাৰ গাড়ী হয় হয় আৰু এখনৰ আস্কিং কিমান কৈছে এখন আমি আস্কিং ৰাখিছো 9,50,000 9,50,000 9,50,000 মাত্ৰ মানে ক্ৰেটা দামত 9,50,000 আছে আৰু এখন যদি কোনোবাই ফাইনেন্স কৰাম বুলি এখন ফাইনেন্স হ'ব এখন নেকি ফাইনেন্স নহব এখন কেছত ল'ব লাগিব এখন যদি লয় কেছত ল'ব লাগিব এখন কেছত ল'ব লাগিব এখন ফাইনেন্স নহ'ব আপোনালোকে কেছত লৈ যাব পাৰিব মাত্ৰ 9 লাখ কিমান 50,000 50,000 আহক আৰু অলপমান কমাই দিম আৰু কি আহক আৰু কিবা এটা নেক্সট আহিলে এখন ভাৰ্না হয় ভাৰ্না SX অপচনেল খন একদম টপ ভেৰিয়েন্টটো হয় হয় গাড়ী আছে 2020 মডেল হয় ৰানিং একদম কম চলা গাড়ী হয় হয় ভাৰ্না দেখা দি আছো ভিতৰ ফালে দেখা সানৰুফ আছে কোম্পানী Sunroof ফিটেড পাই যাব। ডিসপ্লে চাব কোম্পানী পাইছে ফিটেড Sunroof এলয় পাই যাব। গোটেইখিনি আহি যায় এখন ডিসপ্লে লোগো আছে একদম গুড হয়। কণ্ডিশ্যনৰ গাড়ী 1 পইচাৰ কাম নাই আৰু যদি কোনোবাই ল'ম বুলি ভাবি আছে ভাৰ্না একদম টিপ টাপ কণ্ডিশ্যনৰ টিপ টপ কণ্ডিশ্যনত আৰু আছে গাড়ী 1 পইচাৰ কাম নাই এখন কিমান কৈছে আস্কিং এখন আমি আস্কিং ৰাখিছো 7,85,000 নেগোচিয়েবল তো প্ৰাইস আহক নেগোচিয়েবল কৰাই দিম ওকে নেক্সট আহিলে নেক্সন হয় এখন হয় নেক্সন 2022 মডেল হয় এখন হয় 22 একদম লাষ্টৰ গাড়ী হয় হয় তো এখনৰ আমি আস্কিং ৰাখিছো 6,50,000 অনলি হয় আহক এখনৰ অন টেবল নেগোচিয়েচন কৰাই দিম নেগোচিয়েবল হৈ যাব চাব হৈ পাইছে যাব। যদি কোনোবাই ল'ম বুলি ভাবি আছে একচন এখন ল'ব পাৰিব একদম টিপ টাপ কণ্ডিশ্যনৰ গাড়ী 1 পইচাৰ কাম নাই নেক্সট এখন কি আছিলে নেক্সট আহিলে এখন ভেনু হয় ভেনু হয়। SX অপচনেল খন হয় হয় টাৰ্বো ভেৰিয়েন্টটো হয় এখন হয় একদম টপ ভেৰিয়েন্টটো হয় হয় কোম্পানী ফিটেড এলয় আহি যায় কোম্পানী হয়। ফিটেড ডিসপ্লে আহি যায় হয়। সানৰুফ আহি যায় পুশ বাটন ষ্টাৰ্ট হয় হয় আৰু এখন গাড়ী আস্কিং মেনুৱেল ট্ৰান্সমিশনত আছে এখন আস্কিং কিমান কৈছে এখন আস্কিং ৰাখিছো আমি 6,50,000 হয় এখনৰ অন টেবল নেগোচিয়েচন কৰাই দিম নেক্সট হৈ যাব ন হৈ যাব ওকে নেক্সট ইফালে নেক্সট Honda। আহিলে সিটি হন্ডা সিটি হয় একদম টপ ভেৰিয়েন্টটো এখনো হয় VX খন হয় এখন হয় এখনতো কোম্পানী ফিটেড এলয় ডিসপ্লে হয় কোম্পানী ফিটেড সানৰুফ পুশ বাটন ষ্টাৰ্ট গোটেইখিনি আহি যায় হয় অটোমেটিক ভেৰিয়েন্ট হয় এখন পুশ বাটন ষ্টাৰ্ট ন হয় পুশ বাটন AMT খন হয় এখন ওকে আৰু এখন আস্কিং এখনৰ আমি আস্কিং ৰাখিছো 6,30,000 হয় এখনৰ অন টেবল নেগোচিয়েচন কৰাই দিম ওকে সুইফট এখন ZX এখন হয় হয় টপ মডেলটো হয় এলয় আহি যায় কোম্পানী ফিটেড ডিসপ্লে আহি যায় বেক কেমেৰা আহি যায় গোটেইখিনি আহে হয় গাড়ী হৈছে 2023 মডেল হয় এখনৰ আমি আস্কিং ৰাখিছো 6,50,000 আহক অন টেবল বহক হয়। অলপ চাই দিম ওকে এখন ফাইনান্স হৈ যাব ফাইনেন্স হৈ যাব 1 লাখ টকা দিলে হৈ যাব হৈ যাব আৰু নেক্সট ইফালে আছে নেক্সট আহিলে এখন আকৌ সুইফট হয় সুইফট 2023 মডেল এখন হৈছে VXI হয় অটোমেটিকত আছে গাড়ী হয় AMT হয় হয় এইখনো আমি 6,30,000 আস্কিং ৰাখিছো হয় আহক অন টেবল নেগোচিয়েচন কৰাই দিম এখন ওকে আৰু next নেক্সট আহিলে নেক্সন হয় নেক্সন 2022 ভেৰিয়েন্টটো হয় এখন হয় গাড়ী একদম কম চলা গাড়ী হয় এখন আমি আস্কিং ৰাখিছো 6,50,000 এখনৰো হয়
আহক অন টেবল নেগোচিয়েশ্যন অ। এখনো কৰাই দিম। নেক্সট আকৌ নেক্সট ৱেগনাৰ। আহিলে ৱেগনাৰ অথেন্টিক ভেৰিয়েণ্ট হয়, এখন VXI হয়, হয় 2019 মডেল হয়। হয় এইখনৰ আমি আস্কিং ৰাখিছো 4,85,000। হয় এইখনো অন টেবল নেগোচিয়েশ্যন। আমাৰ ষ্টকটো বৰ্তমান মোটামুটি 60 প্লাছ আছে। হয় তো আৰু বহুতো গাড়ী আছে। হয় নেক্সট ভিডিঅ'ত আমি দেখুৱাই আছো আকৌ গাড়ী। হয় তো আমাৰ ফেচবুক পেজ এটা হৈছে গেলেক্সি অটো ৱৰ্ল্ড বুলি, তাত চাৰ্চ কৰিলে আপোনালোকে গম পাব, দেখা পাব, হয় হয় গোটেইখিনি ডিটেইলছ পাব। হয় তো আহক, আমাৰ লোকেশ্যনটো জানেই আপোনালোকে, গুগলত চাৰ্চ কৰিব গেলেক্সি অটো ৱৰ্ল্ড। হয় তো আহক, চাৰ্চ কৰিলে ওলাব। হয় আমাৰ লোকেশ্যন হৈছে বেলতলা লালমাটি হয়, হয় অপজিটত আছে হোটেল হাইৱে প্লেচ বাজাজ শ্ব'ৰুম, হয় নিয়াৰ আছে অসম টাটা মটৰ্ছ শ্ব'ৰুম। হয় তো কণ্টেক্ট নম্বৰ আহি আছে, কণ্টেক্ট কৰক, হয় যেতিয়া ভিজিট কৰিলে কিবা এটা ডিছকাউণ্ট হৈ যাব। হৈ যাব। হয়। তো আপোনাৰ ইউটিউবৰ যোগেদি যদি আহে হয় তো কিবা এটা চাই দিম বাৰু, অ'কে অ'কে। মোৰ ডিছকাউণ্ট চেনেলৰ কৰাই দিম। থ্ৰুদি যদি কোনোবা আহে কিবা এটা ডিছকাউণ্ট দিয়া হ'ব।